মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমাৰ সুপ্ৰভাত তোমালোকলৈ সকলোলৈকে আজি আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ তৃতীয় তথা শেষ খণ্ডটো আলোচনা কৰিবলৈ লৈছো এইটো নৱম শ্ৰেণীৰ পাঠ হয় ইয়াৰ চতুৰ্থ অধ্যায়ৰ পাঠটো চতুৰ্থ অধ্যায়ত আছে গতিকে ইয়াৰ শেষ খণ্ডটো আমি আৰম্ভ কৰিবলৈ লৈছো ইতিমধ্যে আমি যিমানখিনি পঢ়িলো সেইখিনি হয়তো তোমালোকৰ মনত আছে আশা কৰিছো তোমালোকে সকলোৱে ভালকৈ মনত ৰাখিছা এতিয়া আমি পৰৱৰ্তী খণ্ডটো আৰম্ভ কৰিবলৈ লৈছো এতিয়া তোমালোকৰ পাঠ্যপুথিৰ অনুশীলনী 4.3 এটা প্ৰশ্ন দিয়া আছে তাৰ 3 নম্বৰ 1 নম্বৰ প্ৰশ্ন যদি 3-4 বিন্দুটো 3y = ax + 7 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে তেনেহলে এৰ মান কিমান উলিয়াব লাগে প্ৰশ্নটো আকৌ মই কৈ দিছো যদি 3-4 বিন্দুটো 3y = ax + 7 এই সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে তেনেহলে এৰ মান আমি উলিয়াব লাগে আচ্ছা এইটো আমি কেনেকৈ সমাধান কৰো চাও যেহেতু 3-4 বিন্দুটো 3y = ax + 7 নৰ লেখডালৰ ওপৰত থাকে গতিকে আমি যদি x = 3 আৰু y = 4 বহাও এই সমীকৰণটো তেতিয়াহলে এই সমীকৰণটো সিদ্ধ হ'ব গতিকে আমি কি কৰিম x = 3 আৰু y = 4 বহাও চোৱা তেতিয়াহলে আমি কি পাম সেই যিটো আমাৰ ইকুৱেশ্যন আছিল সমীকৰণ সেই সমীকৰণটো আছিল 3y = ax + 7 নহয় জানো গতিকে আমি ইয়াতে x = 3 y = 4 আৰু x = 3 বহাইছো 3 × 4 সমান কি হ'ব a × 3 + 7 এইটো পালো 3 4 × 12 হ'ল 3a + 7 এতিয়া 3a আমি এনেকৈ লিখিব পাৰো উল্টাই লিখিব পাৰো দুই পক্ষ তেতিয়া সাইন চেঞ্জ নহয় এটা তোমালোকে জানা 3a + 7 = 12 পালো 3a সমান কি হ'ল 12 - 7 গতিকে 3a = 5 অৰ্থাৎ a = আমাৰ হ'ল কি 5/2 5/3 সৰি গতিকে এইটো এৰ মান হ'ল আমাৰ 5/3 এইদৰে যেহেতু আমাৰ বিন্দুটো দিয়া আছিল কি 3-4 এই 3-4 বিন্দুটো যেহেতু এই সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে গতিকে 3-4 বিন্দুটোৱে অৰ্থাৎ x = 3 আৰু y = 4 হোৱালে এই সমীকৰণটো সমাধান হ'ব আৰু এইটোকে লৈ আমি কি কৰিছো এতিয়া ইয়াতে বহাই দিলো বহাই পেলাই আমি হল কৰিলো হল কৰি পেলাই কি পালো a = 5/3 অৰ্থাৎ এৰ মান হ'ল 5/3 এইদৰে আমি এৰ মান উলিয়াব পাৰো এতিয়া আৰু এটা প্ৰশ্নলৈ আহো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহো কেইটামান মই বাছি প্ৰশ্ন তোমালোকৰ কিতাপৰ পৰা ইয়াত সমাধান কৰি দিছো এই প্ৰশ্নকেইটা তোমালোকক বাকিবোৰ প্ৰশ্ন সমাধান কৰিবলৈও সহায় কৰিব এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো এটা প্ৰশ্ন আছে যদি 2k - 3 আৰু k + 2 এই বিন্দুটো তোমালোকৰ এই ৰেখাডালৰ সমীকৰণৰ ওপৰত আছে এই মান সমীকৰণৰ লেখডালৰ ওপৰত আছে আমি জানো যে অলৰেডি আমি পাইছোৱে যে এটা দুটা চলকযুক্ত সমীকৰণে সদায় এডাল কি বুজায় সৰলৰেখা বুজায় গতিকে আমি সৰলৰেখা বুলিও ক'ব পাৰো আচ্ছা ইয়াৰ সমীকৰণৰ লেখডালৰ ওপৰত এই বিন্দুটো থাকে 2k - 3 আৰু k + 2 বিন্দুটো থাকে তেতিয়াহ'লে আমি কি কৰিব লাগে k ৰ মান নিৰ্ণয় কৰিব লাগে এতিয়া চাও আমি আসুন কেনেদৰে সমাধান কৰো প্ৰথমতে কি কৰিলো আমি জানো যে 2k - 3 আৰু k + 2 এই বিন্দুটো এই সমীকৰণটোৰ লেখডালৰ ওপৰত আছে নহয় জানো এই সমীকৰণটোৰ লেখডালৰ ওপৰত আছে গতিকে এই বিন্দুটো এই ৰেখাডালত থাকিব অৰ্থাৎ কি x = 2k - 3 আৰু y = k + 2 যদি আমি বহাও তেতিয়াহলে এই সমীকৰণটো সিদ্ধ হ'ব আচ্ছা
এতিয়া আমি বহুৱাই পেলাই চাওঁ x equal to 2k minus 3 আছিল আৰু y equal to আছিল আমাৰ k plus 2 এতিয়া বহাই দিলো ইয়াতে 2 পূৰণ 2k minus 3 যোগ 3 পূৰণ k plus 2 যোগ 15 সমান 0 ইয়াতে কি কৰিছো আমি x equal to 2k minus 3 বহাইছো আৰু y equal to বহাইছো k plus 2 এতিয়া যদি আমি পূৰণ কৰো কি পাম 2 into 2k হল আমাৰ 4k 2 into 3 হল 6 minus 6 plus 3 into k হল 3k আৰু 3 into 2 ইয়াতে হল 6 এইটো আমি পালো এতিয়া এইটো যে হল কৰো এইটো -6 আছে তোমালোকে দেখিছে এইটো +6 এইটো আমি কাটি দিব পাৰো এই দুটা এটা থাকিল কি 4k plus 3k 7k যোগ 15 সমান 0 এই বস্তুটো আমি পালো এতিয়া এই 15 টো যে আমি পক্ষান্তৰ কৰো তেতিয়াহলে কি পাম 7k equal to -15 অৰ্থাৎ k এর মান কি পালো আমি -15/7 এইটো এটা সমাধান মানে k এর মানটো কি আছিল আমাক নিৰ্ণয় কৰিব দিছিল আমাক যেটো বিন্দু দিয়া আছিল সেই বিন্দুটোত k চলকটো আছিল আৰু বিন্দুটো আছিল 2k - 3 আৰু k plus 2 অৰ্থাৎ x ৰ মান 2k - 3 আৰু y মান আছিল k plus 2 গতিকে এইটো বহাই পেলাই আমি হল কৰি কি পালো k এর মানটো পালো -15/7 এইদৰে আমি ইয়াতে নিৰ্ণয় কৰিব পাৰো এতিয়া আন এটা কুৱেশ্যন লৈছো চোৱাচোন আন এটা প্ৰশ্ন 6 নম্বৰ প্ৰশ্ন এই 3 ৰে হওক এতিয়া ইয়াতে লিখা আছে -3 বিন্দুটো এই লেগডালৰ ওপৰত আছে নে নাই আমি ঠাৱৰ কৰিব লাগে -3 2 এই বিন্দুটো 4x + 7y = 9 লেগডালৰ ওপৰত অৱস্থিত হয় নে নহয় আমি ঠাৱৰ কৰিব লাগে এতিয়া আমি জানো যে এডাল এটা দুটা চলকযুক্ত সমীকৰণে সদায় এডাল গ্ৰাফত কি কৰে এটা সৰলৰেখা নিৰ্দেশ কৰে গতিকে এডাল হল সৰলৰেখা গতিকে এই বিন্দুটো তাত আছে নে নাই চাবৰ কাৰণে কি কৰিব লাগিব আমি x equal to -3 পাতিব লাগিব আৰু y equal to 2 এই বাও পক্ষত আমি x equal to -3 আৰু y equal to 2 বহাই যদি হল কৰিলে যদি আমাৰ সোঁ পক্ষত থকা যেটো সংখ্যা আছে তাৰ লগত যদি সমান হয় তেন্তে কি হ'ব এই বিন্দুটো এই ৰেখাডালৰ ওপৰত বা লেগডালৰ ওপৰত থাকিব এতিয়া এইটো হয় নে নহয় আমি চাওঁ ইয়াতে x equal to কি বহাব লাগিব আমি -3 বহাব লাগিব আৰু y equal to বহাব লাগিব 2 এইকেইটা আমি ইয়াতে বহাইছো ঠিক আছে এতিয়া বহাই পেলাই কি পালো বাও পক্ষটো ললো আমি বাও পক্ষত কি হৈছে 4 into -3 যোগ 7 পূৰণ 2 4 into -3 কৰি পেলাই আমি কি পালো ইয়াতে পালো -12 তাৰ পিছত যোগ 7 দুগুণ কিমান হল 14 এই দুটা যোগ কৰি কি পালো আমি 2 এটা 2 পালো এতিয়া সোঁ পক্ষত আমাৰ কিমান আছিল 9 আছিল হয় না সোঁ পক্ষত আমাৰ 9 আছিল কিন্তু ইয়াত আমি পালো কি ইয়াত পালো সোঁ পক্ষত বাও পক্ষত যেটো হল কৰি আমি পালো 2 পালো গতিকে এইটো সোঁ পক্ষৰ লগত সমান নহয় সমান নোহোৱাৰ কাৰণে আমি ক'ব পাৰিম যে এই বিন্দুটো এটো যেটো বিন্দু আছে -3,2 এই বিন্দুটো 4x + 7y = 9 এই সমীকৰণৰ লেগডালৰ ওপৰত অৱস্থিত নহয় এইদৰে আমি কি কৰিব পাৰো চেক কৰিব পাৰো কোনোবা এটা বিন্দু এডাল সৰলৰেখাত আছে নে নাই বা এডাল এটা দুটা চলকযুক্ত সমীকৰণ আৰু এডাল সৰলৰেখা একে কথাত এই বিন্দুটো অৰ্থাৎ আমাৰ ইয়াত বিন্দুটো দিয়া আছিল -3,2 এই বিন্দুটো এই ৰেখাডালত থাকে নে নাথাকে তাক আমি চেক কৰিবৰ কাৰণে কি কৰিব লাগিব x ৰ মান এইটো -3 বা অন্য যিয়ে থাকক এইটো বেলেগ থাকিলেও এইটো x ৰ মান বহাব লাগিব আৰু পিছৰ যিটো স্থানাংক আছে এইটো হল y ৰ মান এইটো আমি সমীকৰণত বহাই যদি বাও পক্ষৰ সমান সোঁ পক্ষ পাওঁ তেতিয়াহলে কি হ'ব সেই বিন্দুটো
এই ৰেখাডালত থাকিব আৰু যদি সমান নহয় তেন্তে কি হ'ব এই বিন্দুটো সেই ৰেখাডালত নাথাকে এতিয়া এইটো আমি গম পালো ঠিক আছে এতিয়া আমি পিছৰ আৰু এটা প্ৰশ্নলৈ যাওঁ আহা ইয়াত এটা প্ৰশ্ন সুধিছে কি শৰ্তত ax by c = 0 আশীৰ সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেদি যাব এডাল যাওঁ আমি এডালে কি বুজায় এটা দুটা চলযুক্ত সমীকৰণে সদায় এডাল সৰলৰেখা বুজায় এই সৰলৰেখাটো কি হ'ব সৰলৰেখাটো যদি মূল বিন্দুৰ মাজেদি যায় তেতিয়াহ'লে ইয়াৰ কণ্ডিশ্যনটো কি হ'ব অৰ্থাৎ ইয়াত শৰ্ত কি লাগিব আমি চাব বিচাৰিছো হা আমি জানো যে মূল বিন্দুৰ স্থানাংক কিমান কোৱাচোন তোমালোকে মূল বিন্দুৰ স্থানাংক কি হয় মূল বিন্দুৰ স্থানাংক হয় 0,0 অৰ্থাৎ ইয়াত x ৰ মান 0 আৰু y ৰ মান 0 তোমালোকে এইটো জানা নহয় জানো আগতে আমি পাই আহিছো আৰু এবাৰ পুনৰ পুৰাই দিছো তোমালোকক মূল বিন্দুৰ স্থানাংক সদায় হয় 0,0 অৰ্থাৎ ইয়াত x ৰ মানো 0 হয় আৰু y ৰ মানো 0 হয় এতিয়া আমি আমাক যিটো সমীকৰণ দিয়া আছে সেই সমীকৰণটো হ'ল ax by c = 0 এইটো আমাক দিয়া আছে নহয় জানো এতিয়া সমীকৰণ যেহেতু আমাক দিয়া আছে এই সমীকৰণে কি বুজাব এটা সৰলৰেখা বুজাব এই সৰলৰেখা বুজোৱা সমীকৰণটোত যদি আমি x ৰ মান 0 আৰু y ৰ মান 0 পালো আৰু কি কৰো সৰল কৰো তেতিয়াহ'লে আমি কি পাম কি শৰ্ত লাগিব আমাক এই মূলবিন্দুৰ মাজেৰে যাবলৈ সেইটো আমি পাম এতিয়া আমি কি কৰিলো তেতিয়াহ'লে এই যে সমীকৰণটো আমাক দিয়া আছিল ax by c = 0 সেই সমীকৰণটোত আমি কি কৰিলো x ৰ মান 0 বহাইছো আৰু y ৰ মান 0 ঠিক আছে x ৰ মান 0 আৰু y ৰ মান 0 বহাইছো এতিয়া কি পাওঁ তেতিয়াহ'লে হ'ব কি a * 0 যোগ b * 0 যোগ c সমান 0 ইয়াৰ পৰা আমি কি পাম c = 0 পাম নহয় জানো ইয়াৰ পৰা আমি c = 0 পাম গতিকে আমাৰ নিৰ্ণয় শৰ্তটো কি হ'ব আমাৰ শৰ্তটো হ'ব কি হ'ব কোৱাচোন শৰ্তটো কি হ'ব তোমালোকৰ শৰ্তটো কি হ'ব বাৰু শৰ্তটো হ'ব c = 0 এইটোৱে আমাৰ নিৰ্ণয় শৰ্ত তুমি পালো কেনেকৈ পালো শৰ্তটো আমাক দিয়া আছিল যে এই যে সমীকৰণটো দিয়া আছিল ax by c = 0 এই সমীকৰণটো মূল বিন্দুৰ মাজেৰে যায় নে নাই পৰীক্ষা কৰিব দিছিল আমি জানো যে মূল বিন্দুৰ স্থানাংক 0,0 গতিকে x = 0 বহালো আৰু y = 0 বহালো 0 বহাই আমি কি কৰিলো সৰল কৰি আমি শেষত পালো যে c = 0 গতিকে এই সমীকৰণটো মূল বিন্দুৰ মাজেৰে যাবলৈ নিৰ্ণয় শৰ্ত হ'ল c = 0 যে বুজি পাইছা তোমালোকে সকলোৱে ঠিক আছে এইটো যদি বুজি পাইছা এতিয়া আমি পিছৰ প্ৰশ্ন এটালৈ যাওঁ ইয়াত এটা ইণ্টাৰেষ্টিং প্ৰব্লেম দিয়া আছে ধুনীয়া এটা প্ৰশ্ন তোমালোকৰ কিতাপৰ পৰাই মই উঠাইছো ইয়াত এটা প্ৰশ্ন এনেধৰণে দিয়া আছে এখন মহানগৰত টেক্সিৰ ভাড়া এনেধৰণৰ প্ৰথম কিলোমিটাৰ ভাড়া 8 টকা দেই প্ৰথম কিলোমিটাৰৰ ভাড়া হ'ল 8 টকা আৰু তাৰ পিছৰ প্ৰতি কিলোমিটাৰ ভাড়া হ'ল 5 টকা এতিয়া অতিক্ৰম কৰা দূৰত্বটো যদি আমি x কিলোমিটাৰ বুলি ধৰো আৰু মুঠ ভাড়া যদি y কিলোমিটাৰ বুলি ধৰো মুঠ ভাড়া y টকা তেতিয়াহ'লে এই তথ্যৰ ভিত্তিত আমি এটা কি কৰিব লাগে সমীকৰণ লিখিব লাগে আৰু ইয়াৰ এটা লেখ অংকন কৰিব লাগে ঠিক আছে আকৌ এবাৰ মই বুজাই দিছো প্ৰশ্নটো এখন মহানগৰত টেক্সিৰ ভাড়াটো হ'ল এনেধৰণৰ প্ৰথম কিলোমিটাৰৰ ভাড়া হ'ল 8 টকা
অৰ্থাৎ তুমি বহাৰ লগে লগে 8 টকাটো দিবই লাগিব 1 কিলোমিটাৰতকৈ কম হলেও তুমি 8 টকা ভাড়া দিবই লাগিব বুজি পাইছা প্ৰথম কিলোমিটাৰ ভাড়া 8 টকা আৰু তাৰ পিছৰ যেতিয়া বাঢ়ি যাব তে প্ৰতি কিলোমিটাৰত অতিৰিক্ত 5 টকাকৈ দিব লাগিব বুজি পাইছা 5 টকাকৈ দিব লাগিব এতিয়া আমাক কৈছে যে অতিক্ৰম কৰা দূৰত্বটো হ'ল x আৰু মুঠ ভাড়াটো হ'ল y এই দুটা লৈ পেলাই আমি কি কৰিব লাগে এটা সমীকৰণ গঠন কৰিব লাগে ঠিক আছে এতিয়া আমি সমীকৰণটো গঠন কৰো আহাচোন এতিয়া আমি ধৰি লৈছো এটা দিয়াই আছে অৱশ্যে আমাক ধৰা হ'ল মুঠ অতিক্ৰম কৰা দূৰত্ব হ'ল x কিলোমিটাৰ আৰু মুঠ ভাড়া হ'ল y টকা মুঠ দূৰত্ব কিমান x কিলোমিটাৰ আৰু মুঠ ভাড়া হ'ল আমাৰ y টকা ঠিক আছে এতিয়া আমাক প্ৰশ্নত দিয়া আছে যে প্ৰথম কিলোমিটাৰ ভাড়াটো হ'ল 8 টকা আৰু পিছৰ প্ৰতি কিলোমিটাৰ ভাড়া হ'ল 5 টকা নহয় প্ৰথম কিলোমিটাৰটো যিটো হ'ব তাৰ ভাড়া 8 টকা অৰ্থাৎ উঠিলে তুমি 8 টকাটো দিবই লাগিব তাৰ পিছত অতিৰিক্ত যি দূৰত্ব অতিক্ৰম কৰিবা তাৰ বাবে প্ৰতি কিলোমিটাৰত কিমান কৰি দিব লাগিব 5 টকা কৰি দিব লাগিব হ'ল গতিকে সমীকৰণটো কেনেকুৱা হ'ব মুঠ ভাড়াটো y টকা আমি গম পাইছো এইটো হ'ল y সমান কি হ'ব 8 যোগ 5 into x minus 1 এতিয়া এই সমীকৰণটোৰ ক্ষেত্ৰত বুজাৰ ক্ষেত্ৰত তুমি সাৱধান হ'ব ইয়াতে কিন্তু কি হৈছে প্ৰথম কিলোমিটাৰটো যিটো প্ৰথম কিলোমিটাৰ অৰ্থাৎ আমি উঠাৰ পাছতেই যিটো ভাড়া ধৰা হ'ব সেইটো হ'ল 8 টকা হয় জানো প্ৰথম কিলোমিটাৰ ভাড়া হ'ল 8 টকা এটা আমাক দিয়া আছে তাৰ পিছত গতিকে আমি কি কৰিছো মুঠ দূৰত্ব যেহেতু x কিলোমিটাৰ মুঠ দূৰত্ব x কিলোমিটাৰ তাৰ 1 কিলোমিটাৰ ইয়াতে বাদ দি লৈছো x minus 1 লৈছো দেখিছা x minus 1 এইটো কিয় লৈছো এইটো লৈছো যেহেতু প্ৰথম কিলোমিটাৰ ভাড়াটো বেলেগ অৰ্থাৎ প্ৰথম কিলোমিটাৰ ভাড়াটো হ'ল 8 টকা আৰু আমাৰ বাকি যিবিলাক পৰৱৰ্তী অংশ পৰৱৰ্তী দূৰত্ব সেইটোৰ কাৰণে ভাড়া হ'ল প্ৰতি কিলোমিটাৰত 5 টকা গতিকে এই 8 টকাটো আমি ইয়াত পৃথক কৰি লিখিছো ইয়াত দেখিছেনে 8 আৰু বাকি যি x minus 1 কিলোমিটাৰ থাকিব সেই x minus 1 কিলোমিটাৰ বাবে ভাড়া প্ৰতি কিলোমিটাৰ কি হ'ব 5 টকাকৈ হ'ব গতিকে আমাৰ সমীকৰণটো এনেকুৱা ধৰণৰ হ'ব y equal to 8 যোগ 5 into x minus 1 ঠিক আছে এনেকুৱা ধৰণৰ সমীকৰণটো হ'ব আৰু আকৌ এবাৰ কৈছো তুমি বুজি পাইছাই চাগে প্ৰথম কিলোমিটাৰৰ যেহেতু ভাড়া 8 টকা আৰু বাকি পৰৱৰ্তী কিলোমিটাৰৰ ভাড়া হ'ল প্ৰত্যেক কিলোমিটাৰ 5 টকাকৈ গতিকে আমি কি কৈছো মুঠ দূৰত্বৰ পৰা ইয়াত 1 কিলোমিটাৰটো বাদ দি লৈছো সেই 1 কিলোমিটাৰ ভাড়াটো 8 টকা ইয়াতে যোগ কৰি দিছো আৰু বাকি যি x minus 1 কিলোমিটাৰ আছে তাৰ ভাড়া প্ৰতি কিলোমিটাৰ হ'ল গৈ 5 টকা ঠিক আছে এতিয়া আমি এইটো হৰ কৰো আছো y equal তেতিয়া হলে 8 5 এ গুণ কৰিলো 5x 5 into minus 1 হ'ল -5 হয়নে the y equal to 5x আগত লিখিছো 8 minus 5 হ'ল আমাৰ 3 গতিকে এইটো আমি পালো ইয়াক আৰু যদি সিম্পলিফিকেশন কৰো y টো ইফালে আমি পক্ষান্তৰ কৰি পেলাই নিয়াকৈ সমীকৰণটো লিখিলে এইটো হ'ল 5x minus y plus 3 equal to 0 এইটো হ'ল আমাৰ নিৰ্ণয় সমীকৰণটো এতিয়া এইটো যদি আমি আদৰ্শ সমীকৰণ যিটো আৰ্হি আছিল দুটা চলকযুক্ত সমীকৰণৰ আদৰ্শ আৰ্হি আছিল এইটো নহয় জানো ইয়াৰ লগত যদি আমি তুলনা কৰো তেতিয়াহলে কি পাম a ইকুৱেল ইয়াতে কি হ'ব 5 b ইকুৱেল টু হ'ব -1 আৰু c ইকুৱেল টু হ'ব 3 নহয় জানো এটো যদি আদৰ্শ সমীকৰণৰ লগত আমি ৰিজাও বা তুলনা কৰো তেতিয়াহলে আমি কি পাম ইয়াত a ইকুৱেল টু 5 পাম b ইকুৱেল টু -1 আৰু c ইকুৱেল টু 3 পাম হয়নে ঠিক আছে এইটো আমি সমীকৰণটো পালো
এতিয়া সমীকৰণটোৰ আমাক লেখব দিব গৈছে নহয় জানো লেখ কেনেকৈ আঁকিম চোৱাচোন আমাৰ সমীকৰণটো আছিল কি 5x minus y plus 3 equal to 0 এইটো আমাৰ আছিল সমীকৰণটো হয়নে ইয়াত আমি এই সমীকৰণটো এই ধৰণৰ লিখিব পাৰো y equal to 5x plus 3 মাইনাস যদি ইফালে ইফালে y সেই y টোক আমি ইফালে লিখিছো আৰু ইফালে থাকিল 5x plus 3 সেইটো ইটো সোঁ পক্ষ লিখি দিছো এতিয়া হলে আমাৰ এইটো হল সমীকৰণটো নহয় জানো এতিয়া এনেকুৱা লিখিবৰ কাৰণ হল কি এনেদৰে লিখি ললে যিকোনো এটা ভ্যালু অৰ্থাৎ x ৰ যিকোনো ভ্যালু বহালে যিকোনো মান বহালে আমি y টো সহজে উলিয়াব পাৰো সেই কাৰণে আমি এই সমীকৰণটো এইদৰে লিখি লৈছো এতিয়া আমি যদি x equal to -1 বহাও তেতিয়াহলে কিমান পাম চাওক x equal to বহালো আমি -1 তেতিয়াহলে আমি যদি ইয়াক সিম্পলিফাই কৰো তেতিয়াহলে y equal to হ'ব কি 5 পূৰণ -1 যোগ 3 এইটো পাম নহয় জানো 5 into 1 হল -1 হল -5 আৰু এইটো হল 3 এতিয়া সমান কি হ'ব -2 গতিকে x equal যদি আমি -1 বহাও তেতিয়াহলে y কিমান পাম -2 গতিকে এইটো বিন্দু আমি পালো -1 আৰু -2 ঠিক আছে এতিয়া কি কৰিলো আকৌ যদি আমি x equal 0 বহাও তেতিয়াহলে কি পাম চাওঁচোন y equal to আমাৰ সমীকৰণটো আছিল 5x plus 3 এতিয়া আমি x ৰ মান 0 বহাইছো গতিকে 5 into 0 plus 3 পাম অৰ্থাৎ এইটো কি হ'ব এইটো 0 হৈ যাব নহয় জানো এইটো হল 3 সমান কি পালো 3 গতিকে x equal to আমি 0 বহালে y কি পাম 3 এইটো এটা বিন্দু পালো যিদৰে x equal 0 3 এই জোৰটো x equal 0 আৰু 3 এই ক্ৰমিক যুগলটো এই যিটো আমাৰ সমীকৰণ দিয়া আছে তাৰ এটা তেতিয়াহলে সমাধান হ'ব তেনে অন্ততঃ 3 জোৰ আমি সমাধান উলিয়াব লাগিব তাৰ পিছত এইটা বহাই দিলে লেখ কাগজত আমি ভালদৰে স্কেলটো লৈ পেলাই প্ৰয়োজনীয় স্কেল লৈ পেলাই কি কৰিম এইখিনি যে বহাই দিওঁ বহাই কৰি দিলে আমি পাম এটা লেখ পাম এই সমীকৰণটোৰ লেখটো পাম এতিয়া নেক্সট আমি কি বহাইছো x equal to 1 x equal to 1 বহালে আমি এতিয়া y কিমান পাওঁ চাওঁ আহা x equal to 1 বহালে আমি y equal to পাম y equal to হ'ব 5 পূৰণ 1 যোগ 3 সমান 5 যোগ 3 সমান কিমান পালো 8 গতিকে x equal to 1 হলে y equal to 8 হ'ব গতিকে এই ক্ৰমিক যুগলটো এটা এই সমীকৰণটোৰ সমাধান হ'ব গতিকে আমি লেখ কাগজত কি কৰিম যদি এই বিন্দুকেইটা -1 -2 0 3 আৰু 1 8 এই বিন্দুকেইটা সংস্থাপন কৰি সংযোগ কৰো তেতিয়াহলে আমি কি পাম এই সমীকৰণটোৰ এডাল লেখ পাওঁ আমি ইতিমধ্যে কৰিব পাৰো কৈ আহিছো আকৌ তোমালোকক মনত পেলাই দিছো যে এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ সদায় কি বুজায় এটা সৰলৰেখা গতিকে এই সমীকৰণটো যিহেতু এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কাৰণ ইয়াৰ ঘাত 1 গতিকে এইটো 1 হয় গতিকে x আৰু y দুইটাৰে দুটা চলক আছে ইয়াত এৰ ঘাতটো হল 1 গতিকে এইটো এটা হল দুটা চলকযুক্ত ৰৈখিক সমীকৰণ ইয়াৰ লেখটো হ'ব এডাল সৰলৰেখা এতিয়া আমি এইকেইটা বহাই ইয়াতে আমি বহাইছো আমাৰ বিন্দুকেইটা আছিল কি কি আমাৰ বিন্দুকেইটা আছিল -1 -2 0 3 আৰু 1 হয় জানো ঠিক আছে -1 আৰু -1 হলে মাইনাস কি পাইছিলো -1 হলে +2
নে কি পাইছিলোঁ চাওঁচোন আকৌ এইটো বেলেগ সমীকৰণ দেই এইটো সমীকৰণ বেলেগ আগৰ সমীকৰণটোলৈ যাওঁ এইটো সমীকৰণ বেলেগ এইটো এতিয়া সমীকৰণটো হ'ল এইটো আমাৰ নহয় জানো ইয়াতে 1 বহালে 8 এইটো আমি বিন্দু পাইছিলোঁ 1 8 এইটো তাৰপিছত 0 বহালে 3 পাইছোঁ আৰু -1 বহালে -2 পাইছোঁ এইটো এটা বিন্দু এই বিন্দুকেইটা স্থাপন কৰি আমি সংযোগ কৰি দিলোঁ সংযোগ কৰি দিলে এডাল আমি ৰেখা পালোঁ এই ৰেখাডালেই হ'ল এই 5x - y + 3 = 0 এই সমীকৰণটোৰ লেখ এইটো এডাল সৰলৰেখা আমি পাইছোঁ এই সৰলৰেখাডালেই হ'ল এই যিটো সমীকৰণ আছিল আমাৰ 5x - y + 3 = 0 এই সমীকৰণটোৰ লেখ ইয়াতে কিন্তু স্কেলটো লিখিবলৈ নাপাহৰিবা তোমালোকে বাৰে বাৰে কৈছোঁ স্কেলটো ইয়াতে কি কৈছোঁ আমি 10টা বৰ্গৰ সৰু বৰ্গৰ d সমান 1 একক লৈছোঁ গতিকে এই স্কেলটো মই তলত লিখি দিছোঁ এই স্কেলটো তোমালোকে লিখিবলৈ নাপাহৰিবা কাৰণ স্কেলটো যদি নিলিখা তোমালোকক পৰীক্ষাত নম্বৰ কাটি দিব পাৰে 1 নম্বৰ গতিকে সেইটো সাৱধান হ'বা ঠিক আছে এতিয়া আমি পৰৱৰ্তী প্ৰশ্ন এটালৈ আহোঁ এইটো তোমালোকৰ কিতাপৰে প্ৰশ্ন এখন স্কুলৰ 9ম শ্ৰেণীৰ দুজনী ছাত্ৰী আছে জামিনী আৰু ফাতিমা ঠিক আছে এই এখন স্কুলত তোমাৰ দুজনী ছাত্ৰী আছে জামিনী আৰু ফাতিমা দুয়ো একেলগে ভূমিকম্পত আক্ৰান্তসকলৰ বাবে প্ৰধানমন্ত্ৰী সাহায্য পুঁজি লৈ 1000 টকা নহয় আচলতে দেই 100 টকা ভুল হৈছে 100 টকাৰ বৰঙণি আগবঢ়াইছে এই তথ্যক সিদ্ধ কৰিবলৈ আমি এটা সমীকৰণ লিখিব লাগে আৰু ইয়াৰ এটা লেখ লিখিব লাগে আকৌ এবাৰ তোমালোকক বুজাই দিছোঁ 9ম শ্ৰেণীৰ দুজনী ছাত্ৰী জামিনী আৰু ফাতিমাই একেলগে মিলি ভূমিকম্পত আক্ৰান্তসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজি লৈ 100 টকা বৰঙণি আগবঢ়াইছে এই তথ্যক সিদ্ধ কৰিবলৈ আমি এটা সমীকৰণ লিখিব লাগে আৰু এই সমীকৰণটোৰ এটা লেখ ৰাখিব লাগে ঠিক আছে এতিয়া ইয়াৰ সমাধান কেনেকৈ কৰোঁ চাওঁ আমি ধৰিলো জামিনীৰ বৰঙণি হ'ল x টকা যেহেতু আমি নাজানো জামিনীয়ে কিমান বৰঙণি আগবঢ়াইছে আমি নাজানো গতিকে আমি এইটো জামিনীয়ে যিটো বৰঙণি আগবঢ়াইছে সেইটো x বুলি ধৰিলো আৰু ফাতিমাৰ বৰঙণি আৰু ফাতিমাৰ বৰঙণিটো আমি নাজানো গতিকে আমি ধৰি ললো ফাতিমাৰ বৰঙণি সমান y যেতিয়া আমি এটা কথা জানো কিন্তু দুইৰে মুঠ বৰঙণি কিমান 100 টকা হয়নে দুইৰে মুঠ বৰঙণি হয় 100 টকা গতিকে x + y সমান 100 হ'ব হ'বনে বাৰু x + y সমান 100 এতিয়া এই সমীকৰণটো আমি এটা লেখ ৰাখিব লাগে তাৰ কাৰণে আমি এখন তালিকা বনাব লাগিল আমাৰ সমীকৰণটো আছিল x + y = 100 গতিকে আমি যদি আমাৰ সমীকৰণটো আছিল x + y = 100 নহয় জানো ইয়াতে আমি y = পাওঁ 100 বিয়োগ x এইদৰে লিখি ল'লে আমাৰ উলিয়াবলৈ সুবিধা হয় যিকোনো এটা চলক এফালে ৰাখি সাধাৰণতে y টো ৰখাটো ভাল বা x ও ৰাখিব পাৰা তোমালোকে এইটো কোনো কথা নাই কিন্তু মনত ৰাখিব লাগিব x টো সদায় ওপৰত লিখিব লাগে আৰু y টো তলত আচ্ছা 100 - x এনেকুৱা ধৰণৰ হ'ব এতিয়া এই যে সমীকৰণটো আছে ইয়াতে যদি আমি x = 40 পাওঁ তেতিয়াহ'লে y কিমান হ'ব x = 40 বহাইছো x = যদি 40 বহাওঁ তেতিয়াহ'লে y = আমাৰ হ'ব কি 100 - 40 সমান কি হ'ল 60 অৰ্থাৎ x = 40 হ'লে y হ'ব 60 গতিকে এইটো এই সমীকৰণটোৰ এটা সমাধান এইটো 40 60 হয়নে এইটো এটা সমাধান হ'ব ঠিক তেনেধৰণে আমি যদি y = 50 বহাওঁ x = আমি 50 বহাওঁ তেতিয়াহ'লে y হ'ব কিমান আমাৰ
y হ'ব 100 বিউ 50 সমান কিমান পালো 50 গতিকে x ইকুৱেল 50 হলে y ইকুৱেল হ'ব 50 ঠিক আছে এইটো আমি পালো গতিকে এইটো হ'ব এটা সমাধান এই সমীকৰণটোৰ এযোৰ সমাধান আকৌ আমি যদি x ইকুৱেল 30 বহাও তেতিয়াহ'লে কি পাওঁ চাওঁচোন x ইকুৱেল 30 বহালো তেতিয়াহ'লে y ইকুৱেল কিমান পাম y ইকুৱেল 100 বিউ 30 সমান কিমান পালো 70 এইটো 70 পালো নহয় জানো গতিকে এই যিটো যুগল পালো 30 আৰু 70 অৰ্থাৎ x ইকুৱেল 30 আৰু y ইকুৱেল 70 এইটো এটা কি হ'ব এই সমীকৰণটোৰ এটা সমাধান গতিকে আমি তিনিযোৰ সমাধান উলিয়াইছো ইয়াতে তোমালোকে ইচ্ছা কৰিলে বেছি সমাধানো উলিয়াই ল'ব পাৰা কিন্তু মিনিমাম তিনিযোৰ নিৰ্ণয় কৰাটো বাঞ্ছনীয় খুব দৰকাৰ তেতিয়া আমাৰ গ্ৰাফটো ভুল হোৱাৰ কোনো সম্ভাৱনা নাথাকে লেখটো ভুল হোৱাৰ সম্ভাৱনা নাথাকে ঠিক আছে তেন্তে আমি তিনিযোৰ সমাধান পালো 40 60 50 হলে 50 আৰু 30 হলে পালো 70 এতিয়া আমি এই যিটা বিন্দু পালো কি বিন্দু পালো বাৰু এটা পালো 40 60 এটা পালো 50 50 আৰু এটা পালো 30 70 এই তিনিযোৰে হল এই সমীকৰণটোৰ একোটা সমাধান আমি আগতে কৰি আহিছো আকৌ কৈছো এবাৰ কৈ আছো আকৌ এবাৰ এই যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ ই সদায় এডাল কি বুজায় সৰলৰেখা আৰু এই সৰলৰেখাবোৰৰ যিবিলাক সমাধান হয় এই সমীকৰণটোৰ যিকেইটা সমাধান হ'ব এই সমাধানটো এই সৰলৰেখাডালৰ ওপৰত থকা বিন্দু হয় গতিকে এইকেইটা যদি আমি পাতি পেলাই সংযোগ কৰো সদায় এডাল কি পাম সৰলৰেখাই পাম ঠিক আছে এতিয়া আমি ইয়াৰ গ্ৰাফটো চাওঁ ইয়াৰ লেখটো চাওঁ ইয়াতে আমি কি কৰিছো এই বিন্দুকেইটা ইয়াতে বহাইছো x equal to 40 হলে আমাৰ y হৈছে 60 এটা আমি a বুলি লিখিছো ঠিক আছে তাৰ পিছত x equal to 50 হ'ব তেতিয়া y 50 আৰু x equal to 30 হলে y equal to হয় 70 এটা আমি b বুলি লিখিছো এটো আমি c বুলি লিখিছো ঠিক আছে এই তিনটা বিন্দু পালো এই তিনটা বিন্দু আমি স্কেলৰে সংযোগ কৰি দিলো আৰু তেতিয়া আমি কি কৰি যাম এডাল সৰলৰেখা পাম এই সৰলৰেখাডালে হল আমাৰ x plus y equal to 100 যিটো আমি সমীকৰণ গঠন কৰিছিলো সেই সমীকৰণটোৰ আঁকিবলগীয়া লেখ সহজ তেনে নহয় জানো বিন্দুকেইটা উলিয়াই পেলাই মাত্ৰ আমি সংস্থাপন কৰিব লাগে আৰু সংস্থাপন কৰি পেলাই সংযোগ কৰিব লাগে কেতিয়াবা তোমালোকক স্কুলত এনেকুৱা ধৰণৰ গ্ৰাফ লেখ কাগজ নিদিবও পাৰে তোমালোকক বগা কাগজ দিব পাৰে বগা কাগজ তাতে কি কৰিব লাগিব তোমালোকে ভালকৈ এইবিলাক অক্ষৰকেইডাল আঁকি পেলাই এই যিবিলাক বিন্দু বনাবা সেইবোৰ সমান সমান দূৰত্বত দিবা এইটো সমান দূৰত্ব দিবলৈ নাপাহৰিবা গ্ৰাফত সহজ হয় বাৰু তোমালোকক স্কুলত যদি গ্ৰাফ নিদিয়ে তেতিয়াহ'লে কাগজতে আঁকিব লাগিব এইবিলাক যিবিলাক ডিফাৰেন্স হয় এইবিলাক পাৰ্থক্যবিলাক সমান কৰি ল'ব লাগে ঠিক তেনেধৰণে y অক্ষটো এই যিবিলাক আছে এই নম্বৰ আছে আমাৰ এইবিলাকো সমান দূৰত্বত ল'ব লাগে নহ'লে গ্ৰাফটো শুদ্ধ নহয় গতিকে তোমালোকে উগা কাগজত যদি আঁকিবলৈ দিয়ে তেতিয়াহ'লে কিছু সাৱধান হ'বা এই ডিষ্টেন্সবিলাক এই পাৰ্থক্যবিলাক সমান কৰি ল'বা লৈ পেলাই নম্বৰবিলাক বহাই দিবা ঠিক তেনেধৰণে এখানে বহাই দিবা তাৰপিছত কি হ'ব তোমালোকে যিকেইটা সমাধান ইতিমধ্যে পাইছা প্ৰত্যেকটোৱে একোটা বিন্দু বুজায় সেই বিন্দুকেইটা ইয়াত সংস্থাপন কৰিবা সংস্থাপন কৰি সংযোগ কৰি দিবা সহজে তোমালোকে গ্ৰাফটো আঁকিব পাৰিবা তাৰপিছত ইয়াতে কিন্তু স্কেলটো লিখিবলৈ কেতিয়াও নপাহৰিবা দেই ইয়াতে আমি স্কেলটো কিছু বেলেগ লৈছো আগৰবিলাকতকৈ কিছু বেলেগকৈ লৈছো কাৰণ ইয়াতে ইউনিটটো ডাঙৰ হয়নে 30 70 আছে 40 60 আছে 50 50 আছে কিছু ডাঙৰ গতিকে আমি কি কৰিছো ইয়াতে স্কেলটো এটা সৰু বৰ্গৰ দৈৰ্ঘ্য সমান 10 একক কৰি লৈছো অৰ্থাৎ ইয়াতে 10 0 10 20 এনেধৰণে লৈছো এইফালেও 10 20 এনেধৰণে লৈছো তেতিয়া আমাৰ আঁকিবলৈ
সুবিধা হয় ঠিক তেনেধৰণে তোমালোকে যদি উকাকাগজত দিয়ে তেনেধৰণে যি ধৰণে সুবিধা হয় তুমি সেই ধৰণে স্কেলটো ল'বা যাতে তোমাৰ আঁকোতে অসুবিধা নহয় লেখটো আঁকোতে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহোঁ এতিয়া ইয়াৰ পিছত আমাৰ কি হৈছে এইকেইটা বস্তু আছে মাত্ৰ x অক্ষ y অক্ষ x অক্ষ সমান্তৰাল আৰু y অক্ষ সমান্তৰাল ৰেখাৰ সমীকৰণ নিৰ্ণয় কৰিব কেনেকৈ কৰোঁ এতিয়া আমি জানো যে x অক্ষত থকা যিকোনো বিন্দুৰ স্থানাংক কি হয় আৰু এইটো হ'ল এনেকুৱা x0 ইয়াত x ৰ কিবা এটা মান থাকিব কিন্তু y টো সদায় শূন্য হয় গতিকে x অক্ষৰ সমীকৰণ আমাৰ হ'ব কি y = 0 এইটো কিন্তু বৰ ইম্পৰ্টেন্ট প্ৰশ্ন দেই এই কথাটো সদায় মনত ৰাখিবা MCQ তোমালোকৰ যিটো দিয়ে প্ৰথম প্ৰশ্ন 12টা সেই তাতে এই প্ৰশ্নবিলাক থাকেই সদায় থাকে প্ৰায় থাকে মানে গতিকে এই প্ৰশ্নবিলাক কিন্তু ভালদৰে চাবা গতিকে x অক্ষৰ সমীকৰণ হ'ল আমাৰ y = 0 এইটো মনত ৰাখিবা x অক্ষৰ সমীকৰণ আকৌ মই লিখি দিছো বাৰু এইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ দেই x অক্ষৰ সমীকৰণ হয় x অক্ষৰ সমীকৰণ হ'ব y = 0 সেইদৰে y অক্ষত থকা যিকোনো বিন্দুৰ স্থানাংকৰ আৰ্হি কি হয় 0 আৰু y ইয়াতে x ৰ মান নাথাকে y ৰ মানটোহে থাকিব বুজি পাইছা x ৰ মান 0 হয় আৰু y টো কিবা এটা মান থাকিব গতিকে y অক্ষৰ সমীকৰণটো আমি লিখিব পাৰো এইদৰে x = 0 এইটো মনত ৰাখিবা y অক্ষৰ সমীকৰণ কি হয় আমাৰ x = 0 y অক্ষৰ সমীকৰণ হয় সমীকৰণ x = 0 এইটো মনত ৰাখিবা দেই এইকেইটা প্ৰশ্ন সদায় প্ৰায় মানে এই যিবিলাক MCQ থাকে আমাৰ প্ৰথম 10টা বা 12টা তাতে এই প্ৰশ্নকেইটা কিন্তু প্ৰায় থাকে গতিকে এইটো তোমালোকে সদায় মনত ৰাখিবা আচ্ছা ঠিক তেনেধৰণে x অক্ষৰ যিকোনো সমান্তৰাল ৰেখাৰ সমীকৰণ হ'ল কি y = k য'ত k এটা বাস্তৱ সংখ্যা y গ'লে কিবা এটা নম্বৰ দিয়া থাকিব তোমাৰ যিকোনো এটা বাস্তৱ সংখ্যা দিয়া থাকিব x অক্ষৰ যদি সমান্তৰাল হয় তেতিয়াহ'লে হ'ব y = k সেইদৰে y অক্ষৰ যিকোনো সমান্তৰাল ৰেখাৰ সমীকৰণ হ'ব x = k এইকেইটাও তোমালোকৰ মনত ৰখীয়া কথা দেই এইকেইটাও মনত ৰাখিব অকল যদি y = কনষ্টেন্ট দিয়া থাকে y = এটা ধ্ৰুবক বা এটা বাস্তৱ সংখ্যা দিয়া থাকে তেতিয়াহ'লে এই লেখ কি হ'ব এই সমীকৰণটোৰ লেখ হ'ব x অক্ষৰ সমান্তৰাল আকৌ তেনেকৈ x = যদি এটা ধ্ৰুবক দিয়া থাকে বা বাস্তৱ সংখ্যা দিয়া থাকে তেতিয়াহ'লে লেখটো কি হ'ব y অক্ষৰ সমান্তৰাল হ'ব কিন্তু এইকেইটা বস্তু তোমালোকে ভালদৰে মনত ৰাখিবা কাৰণ এইকেইটা প্ৰশ্ন প্ৰায় আহিয়ে থাকে এতিয়া আমি পৰৱৰ্তী অংশত যাওঁ এতিয়া পৰৱৰ্তী অংশত তোমালোকৰ পাঠ্যপুথিৰ এটা প্ৰশ্ন লৈছো মই এতিয়া 2x + 9 = 0 এই সমীকৰণটোৰ গ্ৰাফ আঁকিব লাগে এই লেখ আঁকিব লাগে এই লেখটো যদি এটা চলকযুক্ত হয় তেতিয়াহ'লে কেনেকুৱা হ'ব আৰু দুটা চলকযুক্ত হ'লে কেনেকুৱা হ'ব এইটো আমি অংকন কৰিব লাগে প্ৰথমতে আমি ইকুৱেশ্যনটো অলপ সৰল কৰি ললো 2x + 9 = 0 দিয়া আছে গতিকে 2x = -9 x = -9/2 অৰ্থাৎ x ৰ মান হ'ব 4.5 এতিয়া যদি আমি এটা চলকযুক্ত সমীকৰণ বুলি ধৰো এইটো এটা চলকযুক্ত সমীকৰণ এবাৰ আঁকি দেখুৱাইছিলো তোমালোকক মনত আছে নাই নাজানো তথাপি আকৌ এবাৰ লিখিছো এটা চলকযুক্ত সমীকৰণ যদি ধৰো তেতিয়াহ'লে এইটো কি বুজাব ইয়াৰ লেখটোৱে বুজাব সংখ্যা ৰেখাৰ এই -4.5 বিন্দুটোৱে বুজাব ইয়াতে বিশেষ একো নাই মাত্ৰ সংখ্যা ৰেখাৰ ওপৰৰ -4.5 বিন্দুটোৱে এটা চলকযুক্ত ৰাশি হ'লে ই এনেধৰণে বুজাব এতিয়া ইয়াৰ গ্ৰাফটো হ'ব কেনেকুৱা আমি চাওঁ এইটো ইয়াতে কি হ'ল এডাল সংখ্যা ৰেখা থাকিব এই সংখ্যা ৰেখা ধৰি লোৱা সংখ্যা ৰেখাডালক আমি নাম দি লৈছো কিবা নাম এটা দি দিব পাৰো ইয়াতে a b
আচ্ছা ইয়াত মাজতে 0 থাকিব এইফালে সোঁহাতে পজিটিভ হ'ব পজিটিভ নম্বৰবোৰ থাকিব এইফালে নিগেটিভ নাম্বাৰবিলাক থাকিব হয়নে যে -4.5 অৰ্থাৎ -4 আৰু -5 মাজৰ বিন্দুটো এইটো এই বিন্দুটোৱে হ'ব আমাৰ কি হ'ব এইটো হ'ব লেখ যদি আমি এটা চলকযুক্ত সমীকৰণ বুলি ধৰো আকৌ আমি আগতে কৈছো যে যিকোনো এটা চলকযুক্ত সমীকৰণক আমি দুটা চলকযুক্ত সমীকৰণ হিচাপেও লিখিব পাৰোনে আচ্ছা এতিয়া দুটা চলকযুক্ত সমীকৰণ হিচাপে কেনেকৈ লিখিম আমাৰ সমীকৰণটো আছিলে 2x + 9 = 0 এইটো আছিল গতিকে আমি এইটো লিখিব পাৰো 2 * x + 0 * y + 9 = 0 এইটো আমাৰ যেটা আদৰ্শ আহি সেইটো নিচিনা হ'লনে ax + by + c = 0 ইয়াতে a ৰ মান হ'ল 2 b ৰ মান হ'ল 0 আৰু c ৰ মান হ'ল 9 ঠিক আছে এতিয়া ইয়াৰ এটা আমি কি কৰিব লাগে গ্ৰাফ আঁকিব লাগে নহয় জানো ইয়াৰ এটা লেখ আঁকিব লাগে দুটা যদি চলকযুক্ত সমীকৰণ হয় এনেকুৱা ধৰণৰ সমীকৰণ এইটোৱে সমীকৰণ একেটাই যদি এটা চলকযুক্ত সমীকৰণ হয় তেতিয়াহ'লে আমি পালো এইটো সংখ্যাৰ আকাৰে এটা বিন্দু হ'ব যি বিন্দুটোৱে -4.5 নিৰ্দেশ কৰে আকৌ যদি আমি এতিয়া দুটা চলকযুক্ত সমীকৰণ বুলি ধৰো তেতিয়াহ'লে ইয়াৰ গ্ৰাফটো কি হ'ব এনেকুৱা ধৰণৰ হ'ব ইয়াতে কি হ'ব এডাল তোমালোকৰ এক্সিস থাকিলো x অক্ষ আৰু y অক্ষ আমি পাইছো ইয়াতে কি পাইছো আমি x = কনস্ট্যান্ট পাইছো ধ্ৰুবক এটা বাস্তৱ সংখ্যা পাইছো x = -4.5 পাইছো নহয় জানো গতিকে x = আমি -4.5 ললো ইয়াতে স্কেলটো আমি একে লৈছো ইয়াতে স্কেলটো এটা সৰু বৰ্গৰ 10টা সৰু বৰ্গৰ দৈৰ্ঘ্য সমান 1 একক লৈছো গতিকে এইফালে 1 2 3 4 5 এনেকৈ লিখি লৈছো লিখি পেলাই এতিয়া এইটো আহিলো -1 -2 -3 -4 -4 আৰু -5ৰ মাজৰ কোণটো হ'ব -4.5 গতিকে ইয়াতে যদি আমি কি কৰো মূল বিন্দুৰ পৰা কি কৰিলো ইয়াত কেনে ৰাখিছো ইয়াতে লিখা আছে এইটোৰ এইটো যদি দুটা সমীকৰণ বুলি দুটা চলকযুক্ত সমীকৰণ বুলি তেতিয়াহ'লে কি হ'ব মূল বিন্দুৰ বাওঁ হাতে 4.5 দূৰত্বত থকা y অক্ষৰ সমান্তৰাল ৰেখাডাল হ'ব ঠিক আছে এতিয়া গ্ৰাফটো চাওঁ এইটো হ'ল আমাৰ গ্ৰাফ এইটো হ'ল মূল বিন্দুৰ বাওঁ হাতে নিগেটিভ হয় আমি জানো এইফালে নিগেটিভ নম্বৰবোৰ থাকে x নিগেটিভ হয় আৰু এইফালে x পজিটিভ হয় তেনেকৈ ইয়াতে কি কৰিলো আমি এতিয়া -4.5 বিন্দুটো ললো ইয়াতে আমি এইটো y অক্ষৰ সমান্তৰালকৈ এডাল আঁকি দিলো ৰেখা এই ৰেখাডালে বুজাব আমাৰ যিটো সমীকৰণ দিয়া আছিল 2x + 9 = 0 এই সমীকৰণটোৰ লেখ এইটোৱে হ'ব কাৰণ x = আমি পাইছিলো ইয়াৰ সিম্পলিফাই কৰি কি পাইছিলো -4.5 গতিকে -4.5 দূৰত্বত ললো y সমান্তৰালকৈ ৰাখি দিলো তেনেকৈ যদি আমাক আৰু এটা প্ৰশ্ন দিব পাৰে ধৰি লোৱা ইয়াতে x আছিল নহয় জানো y = কনস্ট্যান্ট হলে y = 3 যদি এইডালৰ লেখ আঁকিব লাগে তেতিয়াহ'লে কি কৰিম আমি y = 3 ল'ম ইয়াতে 3 ক'ত হৈছে 1 2 3 1 3 এতিয়া আমি x অক্ষৰ সমান্তৰালকৈ এডাল ৰেখা আঁকি দিলে এইটো এই সমীকৰণটোৰ লেখ হ'ব এই সমীকৰণটোৰ লেখ এইটো ইয়াতে আঁকি দিলে বেয়া হ'ব গতিকে মই ইয়াত আঁকিব বিচৰা নাই তোমালোকে এক্সিস কিটা লাগি পেলাই মাত্ৰ কি কৰিব লাগিব y = 3 দিয়া আছে যেহেতু গতিকে x অক্ষৰ সমান্তৰালকৈ 3 দূৰত্বত মানে উলম্বভাৱে 3 দূৰত্বত এফালে যেহেতু y পজিটিভ গতিকে y এফালে আহিব ইয়াৰ সমান্তৰালকৈ এডাল ৰেখা টানি দিলে কি হ'ব আমাৰ এই সমীকৰণটোৰ গ্ৰাফ উপাৰ্জন এইটো অঁকা হৈ যাব তেনেধৰণে আমি এতিয়া গম পালো x = যদি এটা ধ্ৰুব সংখ্যা হয় বা y = এটা ধ্ৰুব সংখ্যা হয় তেতিয়াহ'লে ৰেখাকিডাল কেনেকুৱা হ'ব গম পালো
x ইকুৱেল যদি ধ্ৰুৱক হয় তেতিয়াহ'লে y অক্ষৰ সমান্তৰাল হ'ব, y ইকুৱেল যদি ধ্ৰুৱক হয় তেতিয়াহ'লে x অক্ষৰ সমান্তৰাল হ'ব। মৰমৰ ছাত্ৰীসকল, ইমানতে আমি আজিৰ পাঠ সামৰি মাৰিছোঁ। আশা কৰোঁ গোটেইখিনি বস্তু তোমালোকৰ দুটা চলযুক্ত সমীকৰণৰ যিখিনি পাঠত আছিল গোটেইখিনি মই ইয়াতে কভাৰ কৰিব পাৰিছোঁ আৰু আশা কৰিছোঁ তোমালোকে সকলোৱে বুজি পাইছা। গতিকে তোমালোকৰ পাঠ্যপুথিৰ যিকেইটা অনুশীলনী দিয়া আছে সেই বাকী অনুশীলনীবিলাকো তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু তেতিয়া তোমালোকে সুন্দৰকৈ পৰীক্ষাত এইবোৰ লিখিব পাৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।